মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ বাবে এটা ভাল খবৰ দিছে। এই খবৰটো হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকত অংগনবাড়ী কৰ্মী সহায়িকাৰ বিষয়টো আলোচনা হৈছে, আশা কৰ্মী ৰান্ধনীসকলৰ বিষয়টো আলোচনা হৈছে আৰু সেই বিষয়টোক লৈ আলোচনাৰ পৰৱৰ্তী সময়ত তেওঁলোকে যে প্ৰাপ্য বিচাৰিছে, তেওঁলোকে যে বেতন বঢ়োৱাটো দাবী উত্থাপন কৰিছে, তেওঁলোকৰ যে প্ৰাপ্যখিনি বঢ়াব লাগে সেই কথাটো দাবী কৰিছে। তাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি স্পষ্ট কৰি দিছে যে তেওঁলোকৰ দাবীখিনিৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ৰাজ্য চৰকাৰে তেওঁলোকৰ বেতন, তেওঁলোকৰ পইচাটো যে বঢ়াব সেই কথাটো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়তা প্ৰদান কৰিছে। এই ক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী অজন্তা নেওগ আৰু অশোক সিংঘালক লৈ এখন কমিটি গঠন কৰি দিছে আৰু সেই তিনিগৰাকী মন্ত্ৰীৰ বিভাগসমূহত যেহেতু সেই সিদ্ধান্ত ল'বলৈ গৈছে বাজেটৰ সময়ত এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহিব আৰু এই কথা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰিছে। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে 2025 বৰ্ষত ভাল খবৰ আহিব বুলি আমি পূৰ্বতে উল্লেখ কৰিছিলো আৰু অৱশেষত অংগনবাড়ী কৰ্মী সহায়িকাসকলে, আশা কৰ্মীসকলে, ৰান্ধনীসকলে দীৰ্ঘদিনৰ পিছত ভাল খবৰ পাইছে আৰু বিশেষভাৱে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ জ্ঞাতাৰ্থে এটা কথা উল্লেখ কৰিব বিচাৰিছো যে যিমানটো দৰমহা বিচাৰিছিল সিমানটো নিদিলেও তাতকৈ কিছু কম হলেও দৰমহাটো দি তাতকৈ কিছু পৰিমাণে কমকৈ দিম বুলি কৈছে, কিন্তু দিয়াটো দিব বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে, সেই কথা উল্লেখ কৰিছে। গতিকে এই ক্ষেত্ৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া যি দাবী সেই দাবীৰ যি ন্যায্যতা সেয়া পাব। গতিকে আমি সকলোকে পুনৰবাৰ ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছো। আপোনালোকৰ দাবীখিনি পূৰণ হওক সোনকালে, অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী, ৰান্ধনীসকলৰ দাবী পূৰণ হওক। আৰু এটা কথা স্পষ্ট কৰিছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কৈছিল সেয়া আমি আপোনালোকক শুনুৱাম আৰু লগতে এটা কথা উল্লেখ কৰিছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই বক্তব্যটো দিয়াৰ সমান্তৰালভাৱে সকলোকে এটা কথা স্পষ্ট কৰি কৈছে যে আমি এই ক্ষেত্ৰত এটা সবল স্থিতি গ্ৰহণ কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য শুনাম আৰু লগতে মই সকলোকে এটা আহ্বান জনাব বিচাৰিছো যে ইনটেক্ট উইথ হেজজিৰ জৰিয়তে আমি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ পৰা সাক্ষাৎকাৰ ল'বলৈ চেষ্টা কৰিছো আৰু সকলোকে এটাই অনুৰোধ জনাইছো যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিশেষভাৱে আমাৰ ইয়াত ভিডিঅ' চাই সকলোকে এটাই কথা কৈছো যে বাকি ভিডিঅ'সমূহৰ ক্ষেত্ৰতো আপোনালোকে যাতে শ্বেয়াৰ কৰি দিয়ে আৰু তেতিয়া নিশ্চয় বেলেগৰ কাষত পাবগৈ আৰু আমাৰ কিছু সুবিধা হ'ব সেই ক্ষেত্ৰত বেলেগৰ কাষত পালেগৈ সেই ভিডিঅ'সমূহ আৰু আমি অংগনবাড়ী কৰ্মী সহায়িকাৰ যিখিনি দাবী সেই দাবীখিনি লগতে তেওঁলোকৰ ভাল খবৰসমূহ আমি দিবলৈ চেষ্টা কৰিম। কিন্তু আমাৰ সেই ভিডিঅ'সমূহ, সাক্ষাৎকাৰ লোৱা ভিডিঅ'সমূহৰ ক্ষেত্ৰত আপোনালোকে শ্বেয়াৰ কৰিব প্ৰতিটো ভিডিঅ'ৰ ক্ষেত্ৰত আৰু আমাৰ পেজটো প্ৰতিদিনে যাতে চাব, এবাৰ ইনটেক্ট উইথ এছজি পেজটো চাব, এছজি ইনফৰমেশ্যনো আছে সেইটোও চাব, ফেচবুকতো চাব ইনটেক্ট উইথ এছজি। সকলোকে আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ভাল খবৰটো দিছে, মুখ্যমন্ত্ৰীগৰাকীৰ সেই ভাল খবৰটো আমি আপোনালোকক শুনাইছো। তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাড়ী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে, কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰো। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছো যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰো, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰো, কিন্তু কি সহায় কৰিব পাৰো তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব।